মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি এক্সাৰচাইজ 8.3 কুৱেশ্যন নম্বৰ 6 আৰু 7 এই দুটা অংক কৰিবলৈ শিকিম। আহচোন আমি এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। মই প্ৰথমে অংকটো তোমালোকক পঢ়ি দিছোঁ। যদি ABC কোনকেইটা ABC ত্ৰিভুজৰ অন্তঃকোণ হয় তেন্তে দেখুওৱা যে sin B + C/2 = cos A/2। আমাক এইটো কৰিব দিছে। এইটো এটা নতুন টাইপৰ অংক। এতিয়া তোমালোকে কি ধৰণে কৰিবা তোমালোকে চোৱা। আৰু এই অংকটো এনেকুৱা টাইপৰ তোমালোকে বিভিন্ন ধৰণে দিব পাৰে। কেতিয়াবা সাইন ধৰা A + C দিব পাৰে, বিটো এফালে থাকিব পাৰে। কেতিয়াবা ধৰা কছ বুলি দিব পাৰে, এফালে সাইন বুলি দিব পাৰে। গতিকে তোমালোকে এটা অংক কৰিলে নিশ্চয় বুজি পাবা। প্ৰথমতে মই কি লিখিম, অন্তঃকোণ বুলি কৈছে, গতিকে আমি জানো যে বুলি লিখিলোঁ। আমি জানো যে ABC ত্ৰিভুজৰ A কোণ A যোগ B যোগ C = 180 ডিগ্ৰী। অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী। গতিকে এইটো আমি কাষত লিখি ল'লোঁ যে ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম। এইটো সমষ্টিৰ ধৰ্ম হয়, সেইকাৰণে আমি সমষ্টিৰ ধৰ্ম বুলি মই লিখি লৈছোঁ। ইয়াৰ পিছত হ'ল নেক্সট আমি কি কৰিম, আমি আগতে এইটো পাই আছোঁ যে ত্ৰিভুজৰ তিনিটা অন্তঃকোণৰ সমষ্টি 180 ডিগ্ৰী। মই তাকে লিখিলোঁ ত্ৰিভুজৰ কোণৰ সমষ্টিৰ ধৰ্ম, এংগুল ছাম প্ৰপাৰ্টি অফ ট্ৰাইংগুল। তাৰপিছত আমি কি কৰিম, যিহেতু ইয়াত 2 দিয়া আছে, তলত দেখিছে না হৰৰ 2 দিয়া আছে, অৰ্থাৎ আমি প্ৰত্যেকক আমি কি কৰিম, 2ৰে হৰণ কৰিম। 2 লিখিলোঁ। A + B + C ষ্টেপবিলাক চাই যাবা। তাৰপিছত 180 ডিগ্ৰী উভয় পক্ষ। তাৰমানে মই কি কৰিলোঁ, তাকে লিখি লৈছোঁ, উভয় পক্ষক 2ৰে হৰণ কৰা হ'ল। মই কি কাম কৰিলোঁ, উভয় পক্ষক আমি 2ৰে হৰণ কৰিছোঁ। তাৰপিছত আমি কি কৰিম চোৱা। এতিয়া তুমি মন কৰা, এটো অকলশৰীয়াকৈ আছে, বাকী B আৰু Cটো একেলগ হৈ আছে। এইটো যেতিয়া এনেধৰণে আছে, আমি ইয়াক সজাবলৈ চেষ্টা কৰিম। আমি ইয়াক অকলশৰীয়া কৰি দিছোঁ, A/2 কৰিলোঁ, প্লাছ মই খালি সজাইহে লৈছোঁ B + C/2 = 180 ডিগ্ৰী। তুমি এইটো 180ক 2ৰে ডিভাইড কৰি দিয়া, 90 ডিগ্ৰী হৈ গ'ল। তাৰমানে এইটো আমি কেলৈ কৰিলোঁ, কি কাৰণে কৰিলোঁ তুমি চোৱা। আমি অংকটো প্ৰমাণ কৰিবলৈ গৈ আছোঁ। ইয়াক এইটো এটা ছাইডে আছে, এইটো আমি বাৰু পিছত কৰিম। A অকলশৰীয়াকৈ আছে, B আৰু C একেলগ আছে। গতিকে মই B আৰু Cক একেলগ কৰি এইটো মই বেলেগ ধৰণে ছাইডত পাতি লৈছোঁ। নেক্সট আমি কি কৰিম, B + C/2 এটা ছাইডে ৰাখিলোঁ আৰু এইটোক ইফালে পঠিয়াই দিলোঁ, 90 ডিগ্ৰী - A/2। বুজি পালা? নেক্সট আমি কি কৰিম, এতিয়া আমাৰ এইখিনি কাম হৈ গ'ল। তুমি চোৱা, এফালে ওলাই গ'ল, B + C/2 ওলাই গ'ল, এফালে A/2 ওলাই গ'ল। এতিয়া বাকীখিনি কাম কৰিম। এতিয়া চোৱা, B + C/2 এই ছাইডত কি আছে, আমাৰ ইয়াত চাইন আছে। গতিকে মই কি কৰিম, উভয় পক্ষক মই চাইন কৰোঁ। এই ছাইডে মিলাব নাযাবা, এই ছাইডৰ পৰা মিলাবা। উভয় পক্ষক মই চাইন লৈছোঁ। এফালেও চাইন লিখিলোঁ, 90 ডিগ্ৰী - A/2 হ'ল। কাষত লিখি ল'ম, কি লিখি ল'ম, উভয় পক্ষৰ চাইন লৈ, দুইফালে চাইন লৈছোঁ মই। তাৰপিছত আমি কি কৰিলোঁ, এইফালে একে থাকিব, এইফালে তোমাৰ মিলিয়ে গ'ল। তোমাৰ চাইন B + C/2 = এইটো তোমাৰ সূত্ৰলৈ আহি গ'ল। আকৌ আমি যিটো অভেদ পঢ়িছিলোঁ পূৰক কোণৰ, কি পঢ়িছিলোঁ, চাইন 90 ডিগ্ৰী - A পাইছিলোঁ ন। আমি কি পাইছিলোঁ, চাইন 90 ডিগ্ৰী - A = কি হৈ যায়, cos A হৈ যায়। গতিকে আমি ইয়াত চাইন 90 ডিগ্ৰী - A মানে হৈছে A/2, কোণটো হৈছে আমাৰ A/2। গতিকে চাইনত সলনি হৈ কি হ'ব, cos A/2 হ'ব। গতিকে বুজিলা নহয়, এইটো অতি
সহজত কৰিলোঁ। প্ৰথমতে আমি কি কৰিলোঁ, মই এবাৰ আকৌ ৰিপিট কৰিছোঁ। প্ৰথমতে মই এংগুল চাম প্ৰপাৰ্টি লিখিলোঁ a + b + c = 180 ডিগ্ৰী। নেক্সট মই উভয় পক্ষক 2ৰে হৰণ কৰিছোঁ। তাৰপিছত মই কি কৰিলোঁ, এইফালে চালোঁ কোনটো কাৰ লগত আছে, বিৰ লগত চি একেলগতে আছে, তাক একে চাইডে ৰাখি a/2টো মই বেলেগকৈ লিখিলোঁ, বাকী একো কৰা নাই। তাৰপিছত আমি চালোঁ কি কৰিলোঁ, a/2টোক মই ইফালে পঠিয়াই দিলোঁ, সমান চিহ্ন ইফালে পঠিয়ালোঁ। তাৰপিছত মই এফালে চালোঁ যে ইয়াত চাইন আছে, সেইকাৰণে মই উভয় পক্ষত চাইন লিখিলোঁ। চাইন লিখাৰ লগে লগে তাৰপিছত মই নেক্সট চাইন 90 ডিগ্ৰী - a, এইটো a/2টো মই কনভাৰ্চন কৰিলোঁ। কনভাৰ্চন কৰিলে হয় cos a/2, তোমালোকে নিজে ওলাই গ'ল। এতেকে কি লিখিম, প্ৰমাণিত হ'ল। এতিয়া আমি নেক্সট অংকটোলৈ আহোঁ। নেক্সট অংকটো কি হৈছে, 7 নম্বৰ অংকটো, sin 67 ডিগ্ৰী প্লাছ cos 75 ডিগ্ৰীক 0 আৰু 45 ডিগ্ৰীৰ মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰা। এতিয়া আমাক এই কোণ দুটা আমি আগতে যিকেইটা কৰিছিলোঁ তাত আমি এনেকৈ যোগ কৰি ল'বলৈ শিকিছিলোঁ যে এই দুটা পূৰক কোণ হয় নেকি ভাবিছিলোঁ। এইকেইটা কেতিয়াও পূৰক কোণ নহয়। তুমি চোৱা, পূৰক কোণতকৈ 90 ডিগ্ৰী যোগফলটো 90 ডিগ্ৰীতকৈ বেছি হৈছে। গতিকে তুমি আমাক এইটো কথা কৈছে, ইয়াত যিটো তুমি কোণ পাবা সেইটো তোমাৰ 0ৰ পৰা 45 ডিগ্ৰীত ওলাব, আৰু ইয়াত যিটো কোণ পাবা সেইটো 0ৰ পৰা 45 ডিগ্ৰীৰ ভিতৰত ওলাব। এতিয়া আমি এটা কাম কৰি লওঁ। এতিয়া এই 67টো ইয়াৰ পূৰক কোণটো উলিয়াব লাগিব। ইয়াৰ পূৰক কোণটো কি হয়, আমি জানো যে দুটা পূৰক কোণৰ সমষ্টি কি হয়, 90 ডিগ্ৰী। গতিকে এটা যদি 67 যদি দিয়া হৈছে, তেন্তে আনটো উলিয়াবলৈ 90ৰ পৰা 67 বিয়োগ কৰি লোৱা, কিমান পালা, 23 ডিগ্ৰী হ'ল। ঠিক তেনেধৰণে এটা পূৰক কোণ যদি 75 ডিগ্ৰী হয়, ইয়াৰ পূৰক কোণটো তাৰ নেক্সটটো, ইয়াৰ পূৰকটো কি হ'ব, এটা কোণ যদি 75 ডিগ্ৰী হয় তাৰ পূৰক কোণটো কি হ'ব, আমি কি উলিয়াম, 90 ডিগ্ৰী। আমি জানো যে দুটা পূৰক কোণৰ যোগফল 90 ডিগ্ৰী। গতিকে এটা যদি 75 ডিগ্ৰী হয়, তেন্তে আনটো হ'ব কিমান ডিগ্ৰী, 15 ডিগ্ৰী। আমি পাই গ'লোঁ। এতিয়া আমি কি কৰিম, তোমালোকে চোৱা, sin 67 ডিগ্ৰী প্লাছ cos 75 ডিগ্ৰী। এতিয়া আমি কি লিখিম, চাইনটো চাইনে আছে, চাইনটো এনেকৈ থাকক। 67ৰ সলনি আমি কি লিখিম, 90 ডিগ্ৰী মাইনাছ 23 ডিগ্ৰী। আমি 23 পালোঁ। তুমি নিজে মন কৰা, 90ৰ পৰা 23 বিয়োগ কৰিলে আমি কি পাওঁ, 67 পাওঁ। প্লাছ আকৌ ঠিক তেনেধৰণে কচটো কচে লিখোঁ। এতিয়া 75ৰ সলনি আমি কি লিখিম, 90 ডিগ্ৰী মাইনাছ কিমান বিয়োগ কৰিছিলা, বিয়োগ কৰি কিমান পাইছিলা, 15। 90 ডিগ্ৰীৰ পৰা বিয়োগ কৰি 15 পাইছিলা, 15 ডিগ্ৰী লিখিলোঁ। তাৰমানে 90ৰ পৰা 15 মাইনাছ কৰিলে আমি কি পাওঁ, 75 পাওঁ। এতিয়া আমি আহি গ'লোঁ আকৌ আগৰ কথা, sin 90 ডিগ্ৰী মাইনাছ a, sin 90 ডিগ্ৰী মাইনাছ a ইকুৱেলটো কি হৈ গ'ল, cos a হৈ গৈছিলে। ইটো সলনি হৈ পিনে ই কি হৈ যাব, cos a এংগুলৰ ঠাইত কি আছে, 23 ডিগ্ৰী প্লাছ cos 90 ডিগ্ৰী মাইনাছ a, cos 90 ডিগ্ৰী মাইনাছ এটো কি হৈ যাব, কনভাৰ্চন হৈ কি হৈ যাব, চাইন হ'ব, চাইন a। চাইন a কিমান আছে, 15 ডিগ্ৰী। এতিয়া চোৱা, আমাক কি বুলি কৈছিলে যে ইহঁতক 0ৰ পৰা 45ৰ মাজৰ কোণৰ ত্ৰিকোণমিতিক অনুপাত হিচাপে প্ৰকাশ কৰিব কৈছে। আমি প্ৰকাশ কৰি দিলোঁ। 23 ই 0ৰ পৰা 45ৰ ভিতৰত আছে, 15 ডিগ্ৰী ই 0ৰ পৰা 45ৰ ভিতৰত আছে।